সেইখিনি ব্যৱহাৰ কৰি তেওঁ স্বৰ্গাৰোহণ হৈছিলে এটা সময়ত। মই আপোনালোকক ভালদৰে ক'ব পৰা নাই, কাৰণ মই ইমানখিনি অসমীয়া ভালদৰে নাজানো ইমানকৈ। কওঁতেও অলপ মোৰ খোকোজা মোকোজা লাগে। তো আপোনালোকলৈ ইমানখিনিয়ে কওঁ যে সেইটো দিনত 22 তাৰিখৰ দিনটোত আপোনালোকে যেন ঘৰৰ সন্মুখতে চাকি বন্তি জ্বলাই ৱেলকাম কৰে যেন। ৰাম আহি যোৱাৰ লগে লগে বাকী দেৱ দেৱতা আহিব, সুখী হ'ব, ঘৰখনো পবিত্ৰ হৈ পৰিব, আৰু আপোনাৰ বহুতখিনি আপোনালোকৰ উন্নতি সাধনো হ'ব। ইয়াত আৰু এটা কথা কোৱা হৈছে, প্ৰাণ প্ৰতিষ্ঠাৰ দিৱসৰ দিনা পিছত শ্ৰীৰামৰ লালা আৰু নৱ নিৰ্মিত মন্দিৰৰ দৰ্শন কৰিবলৈ আপোনাৰ সময় সুবিধা অনুযায়ী আপোনালোকৰ পৰিয়ালৰ সৈতে অযোধ্যালৈ আমন্ত্ৰিত কৰা হৈছে। অসমৰ ৰাইজ পাৰিলে সময় উলিয়াই পেলাই ৰাম মন্দিৰলৈ চাবলৈ যত্ন কৰক। এটা সময়ত মই গৈছিলোঁ ৰাম অযোধ্যালৈ, মই 12তো গৈছোঁ আৰু কেইবাবাৰো গৈছোঁ। বেলেগ বেলেগ কামৰ কাৰণে যাব লগাত পৰিছিলে আমাৰ, তাৰ কাৰণে গৈছিলোঁ আমি। সেই সময়ত অযোধ্যাখন ইমান ডেভেলপ নাছিলে, এতিয়া ভালেখিনি ডেভেলপ হৈছে। এতিয়া ৰাম মন্দিৰ এনেকুৱা ধুনীয়া হৈছে, আপোনালোকে চাব পাৰে। চাগৈ দেখিছেই চাগৈ ইউটিউব, ইনষ্টাগ্ৰাম আৰু আপোনাৰ ফেচবুকৰ যোগেদি। তাত অনেকটা জেগাৰ পৰা মাটি অনা হৈছে, যেনেকৈ আপোনাৰ কেদাৰনাথ, বদ্ৰীনাথ, আমাৰ যোনবিলাক ধাম আছে, চাৰিটা জেগা ধাম আছে, সোমনাথ আপোনাৰ আছে ন ধামবিলাক, তাৰ পৰা মাটি অনা হৈছে। শ্ৰীলংকাৰ পৰা বিশেষকৈ পানী আৰু মাটি অনা হৈছে। আপোনাৰ ভাৰতৰ পবিত্ৰ নদীবিলাক যোনবিলাক আছে তাৰ পৰাও আপোনাৰ পানী লৈ যোৱা হৈছে। তাৰ দ্বাৰাই এইটো নিৰ্মাণ কৰা হৈছে। ইয়াত অত্যাধুনিক আপোনাৰ শিল প্ৰয়োগ কৰা হৈছে, আৰু মন্দিৰটো পূৰা শিলেৰে নিৰ্মাণ কৰিছে। মই জনাত আপোনাৰ বাহিৰৰ পৰা যোনবিলাক মেচিনেৰীবিলাক ইউজ কৰিছে, আৰু ক'বলৈ গ'লে মিস্ত্ৰীবিলাক তাৰ পৰা আনিছে, বাহিৰৰ পৰাই আনিছে। চাবলগীয়া হৈ পৰিছে। চাগৈ গোটেই পৃথিৱীত চাগৈ এনেকুৱা মন্দিৰ দেখি নাপাব কেতিয়াও। ইমানেই ধুনীয়া হৈছে, ইমান সুন্দৰ হৈ পৰিছে। লাইটিঙো বহুত ধুনীয়া হৈ পৰিছে। মই আপোনালোকক মোৰ ফেচবুকতে হওক বা ইনষ্টাগ্ৰামে হওক আৰু ইউটিউবতে মই আপোনালোকক আপলোড কৰিছোঁ, আপোনালোকে তাতো চাই ল'ব পাৰিব। আৰু শ্ৰীৰাম জন্মভূমিৰ যোনটো ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইটো যেন পিছলৈ আপোনাৰ যদি কেনেবাকৈ ভূমিকম্প বা কিবা ক্ষেত্ৰত অনিষ্ট হৈ যায়, বা ভৱিষ্যতলৈ কিবা অনিষ্ট হৈ যায়, পিছৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে তাক কেনেকৈ চাব, তাৰ কাৰণে ৰাম মন্দিৰটোৰ তলত এটা টাইম কেপচুল লগোৱা হৈছে। সেই টাইম কেপচুলটো নাছাৰ যদি আপোনাৰ স্পেচৰ পৰাও যদি আপোনাৰ চাব বিচাৰে, সেইখিনি জেগাত এটলিষ্ট জানিব পাৰিব যে এইখিনি জেগাত ৰাম মন্দিৰ আছিলে, আমাৰ ৰামৰ বজুদ আছিলে। সেইখিনি চাবলৈ বা সেইখিনি কৰিবলৈ আপোনাৰ ৰাম মন্দিৰ তাত আৰু কেপচুল লগোৱা হৈছে। এইটো টেকন'লজি হয়, ডিজিটেল ইণ্ডিয়া টেকন'লজি। এই কেপচুলৰ যোগেদি মানুহখিনিয়ে জানিব আৰু বিশেষভাৱে গম পাব। গুগলতো আপুনি গম পাব, বাহিৰা মানুহখিনিয়েও গম পাব গুগলৰ যোগেদি। এইকাৰণে আপোনালোকক আহ্বান জনাম যে আপোনালোকে সময় উলিয়াই
ৰামৰ যোনখন নগৰ অযোধ্যা আৰু মন্দিৰ চাবলৈ যেন যায়, মই অনুৰোধ কৰিছোঁ যেন আপোনালোকে গৈ পেলাই চাইগৈ। আৰু ইয়াত ৰাম মন্দিৰৰ আপোনাৰ বিশেষভাৱে মন্দিৰটোৰ কথাও কোৱা হৈছে। মন্দিৰটো পৰম্পৰাগত নাগৰ শৈলীৰে নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ দৈৰ্ঘ্য পূব পশ্চিম 380 ফুট আৰু প্ৰস্থ 250 ফুট, উচ্চতা 161 ফুট, 161 চৰি ভুল হৈ যায়, 161 ফুট। তিনিমহলীয়া মন্দিৰৰ প্ৰতিষ্ঠা মহলাৰ উচ্চতা 20 ফুট, মুঠ 392টা স্তম্ভ আৰু 44খন দুৱাৰ, 44খন দুৱাৰ আছে মন্দিৰটোত। তলৰ মহলাৰ গৰ্ভগৃহ ভগৱান